গাইজ মই এয়া গাহৰি কিনি লৈ আনিছোঁ। বহুত ডাঙৰ গাহৰি 80 কেজিমান। এয়া গাহৰিটো এতিয়া গৰম পানী ঢালি এতিয়া চাফ চিকুণ কৰিবৰ কাৰণে ধৰিছোঁ। এই গাহৰিটো কিহৰ কাৰণে লৈ অনা গ'ল, এতিয়া মানে দুখীয়া দৰিদ্ৰ আৰু বৃদ্ধ বৃদ্ধা তেওঁবিলাকৰ কাৰণে মই প্ৰত্যেক বছৰে এনেধৰণে মই আনি ফালে কাটি কুটি ভগাই দিওঁ আৰু 1 কিলো কৰি ঘৰত এইটো জ্বলাবলৈ ধৰিছে। এতিয়া মানে এয়া পদক্ষেপটো বহুত ভাল লাগে যে আপোনালোকেও পাৰিলে এইবিলাক কাম কৰিব, ইজনে সিজনক মৰম কৰিব, ইজনে সিজনক সহায় কৰিব, ইজনে সিজনক সাহায্যবিলাক আগবঢ়াব। মই এয়াই কাম কৰি মই ভাল পাওঁ। আৰু এয়া পদক্ষেপবিলাক কেনেকুৱা লাগে কমেণ্ট বক্সত জনাব। মই কমেণ্ট বক্সটো আপোনালোকৰ কাৰণে ধুনীয়াকৈ খোলা আছে। এয়া চাফ চিকুণ কৰি এতিয়া কাটি কুটি ইয়াক দি দিয়া হ'ব। আৰু তো আমি বছৰত এনেকুৱা এনজয় কৰোঁ আৰু একেলগে আমি ভোজন কৰিব নোৱাৰোঁ, তথাপিও মানে ঘৰে ঘৰে এনেকুৱা দি খেদাওঁ আৰু যি পাৰোঁ আৰু ঈশ্বৰৰ আশীৰ্বাদ যিখিনি পাওঁ সেইখিনি আমি ভগাই মিলি খাবৰ কাৰণে আমি চেষ্টা কৰোঁ। এতিয়া মই এটা 1 কেজিকৈ আছে, এইটো মাংসটো 1 কেজিকৈ আছে। এতিয়া 1 কেজিকৈ মই সেনেকুৱা বিতৰণ কৰি দিওঁ। এইটো মোৰ মামী হয়, এইটো মামীটো বৃদ্ধ এটা মামা নাই, গতিকে এই বৃদ্ধবিলাকক মই সেনেকুৱাই মানে বছৰত 1 কেজিকৈ হ'লেও মই মাংসটো দিওঁ। আৰু এইটো মাংসটো লওঁ। আৰু ইফালে বাইদেউ আছে, এইটো বৃদ্ধ হয়, এইটো বাইদেউ ইয়াকো দিলোঁ। আৰু ইফালে দিলোঁ, এইটো ভাই বোৱাৰী হয়, ভাই বোৱাৰী ওচৰ চুবুৰীয়া। আৰু এইটো বোৱাৰী হয়, এইটো মানে পানী পৰিব চাবি। আৰু এইটো এইগিলা চব বোৱাৰী মোৰ ওচৰ চুবুৰীয়া, এইটো মামীৰ বোৱাৰী। আৰু কেমেৰাৰ আগত কিবা কবি নেকি তোমালোকে? ক'ব লগা একো নাই, তেওঁ ক'ম আৰু যে আমাক বছৰে বছৰে এইবোৰ সাহায্য দিয়ে খ্ৰীষ্টমাছৰ, সেইটো কাৰণে ধন্যবাদ জনাইছোঁ আপোনালোকক। বহুত বহুত ভাল লাগিল এনেকুৱা মানে আমি সেনেকুৱা মানে মিলি জুলি আমি খাওঁ আৰু সেইটোৰ কাৰণে। আৰু আগতো দিনতো যাতে ঈশ্বৰে আমাক আশীৰ্বাদ কৰিব আৰু আমি সেনেকুৱাই একেলগে আমি আকৌ দেখা দেখি হ'বলৈ পাৰিম। সেইটো কাৰণে মোৰ ফালৰ পৰা এইখিনিয়ে ক'ব লগা আছে। আৰু আহিব লগা আছে আৰু দিব লগা আছে। আজি মিনিমাম 30-35 কেজি এনেকুৱা তাৰমানে মানুহক মই বিতৰণ কৰি দিওঁ। যিসকলে দূৰফুৰীয়া আৰু বৃদ্ধ তেওঁবিলাকক মই সেনেকুৱাই মানে এই সাহায্যবিলাক অলপ হ'লেও মই আগবঢ়াই থাকোঁ। আৰু ইফালেও আহিল ভাই বোৱাৰী এজনী, তেওঁকো 1 কেজি আগবঢ়াই দিলোঁ। বহুত দুখ কষ্টৰ মাজত তেওঁবিলাকে জীৱন পাৰ কৰি আছে, তেওঁবিলাকৰ কাৰণে দি দিলোঁ। আৰু এইখিনি বিতৰণ কৰি এইখিনি ঘৰৰ কাৰণে ৰাখি দিয়া হ'ল। আৰু এইটো ঘৰত মানে মোৰ কাৰণে প্ৰয়োজন হয়, আলহী অতিথি বহুত। 10 কেজি আৰু 5 কেজি 15 কেজি এয়াই হ'ল 2025 চনৰ গাহৰি বিতৰণ কৰি ৰোৱা। এইটো ঘৰত ৰাখিছোঁ মানে 15 কেজিটো, এইটো মোৰ ঘৰত লাগিবই। আৰু